এই মুহূৰ্তত জনাইছে ব্ৰেকিং নিউজ। পুৱতি নিশা কলিয়াবৰ ৰাংলোত সংঘটিত হৈছে এক দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰিল নম্বৰবিহীন বিলাসী বাহন। বাহনখনত এজন চালক থকাৰ সন্দেহ। নিশাৰ ভাগতেই দখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ আছাম 24/7। গাড়ীটো আহি ডাইৰেক্ট পাল্টি মাৰিলে। কেইটা বজাৰ কথা? এই 2টামান বজাত। মানুহ কোনোবা আছিল নেকি? মানুহ ক'ব নোৱাৰোঁ কেইটা আছিলে, কি কথা কি পত্ৰা সেইটো মই কিন্তু আমি চোৱা নাই। কোন জেগা এইটো? এইটো বৰদলত। পুলিচ আহিছিলে নে? ক'ব নোৱাৰোঁ, পুলিচৰ কথাটো দেখা নাই। পুলিচ ইয়াত মই এতিয়া আহি চাইছোঁহে।